মা কামাখ্যা মন্দিৰৰ পৰিৱেশ এইকেইদিন উদুলি মুদুলি। নীলাচলৰ বুকুত হাজাৰ ভক্তৰ সমাগম। যিহেতুকে অম্বুবাচী মেলা চলি আছে, গতিকে চাৰিওফালৰ পৰা বিভিন্ন ভক্তই আহি মা কামাখ্যা মন্দিৰত ভিৰ কৰিছে। নিজৰ মনৰ আশাটি যেন পূৰণ হয়, নিজে যেন সুস্বাস্থ্যৱান হৈ থাকিব পাৰে। বিভিন্নজন ভক্তৰ বিভিন্নটা কামনা আশা মনত লৈ মা কামাখ্যাৰ বুকুত উপস্থিত হৈছে। ঠিক তেনেকৈ ময়ো যোৱা বছৰ আহিছিলোঁ এদিন, আৰু তেতিয়াই ভাবিছিলোঁ যে অহা বছৰ যদি মা কামাখ্যাই আনে তেতিয়াহ'লে 3 দিন আহিম আৰু খোজকাঢ়িয়ে আহিম 3 দিনে। আৰু এইবাৰো ঠিক তেনেকৈ 2 দিন হ'ল, আৰু আজিও মই যাম মা কামাখ্যা মন্দিৰত, শক্তিপীঠত মা কামাখ্যাৰ। যিহেতুকে আপোনালোক সকলোৱে জানে মা কামাখ্যা মন্দিৰ এখন শক্তিপীঠ। 51খন শক্তিপীঠৰ অন্যতম এখন শক্তিপীঠ হৈছে মা কামাখ্যা শক্তিপীঠ। কিমান যে ভাল লাগে, কিমান যে শান্তি পোৱা যায় মা কামাখ্যাৰ দৰ্শন কৰিলে। গ'লে যেন আহিব মনে নাযায়, বহিলে যেন মাৰ ফালে চায়ে থাকিম। এয়া হৈছে বিভিন্নজন বাবাজী। প্ৰতিজন বাবাজীৰে এক বিশেষ ৰহস্য আছে। কথা পাতিছোঁ, কিন্তু গোটেইখিনি কেমেৰাত দেখুওৱা হোৱা নাই, কাৰণ যিহেতুকে সকলোৰে এটা ব্যক্তিগত বুলি কথা থাকে, আৰু ময়ো মোৰ কিছু কথা জানিব বিচাৰিছিলোঁ বাবাজীসকলৰ পৰা, আৰু কিবা এটা যেন বিচাৰি পাইছোঁ। সঁচাকৈয়ে কিমান তপস্যা, কিমান সাধনা তেওঁলোকে কৰে, আৰু এইকেইদিনো তেনেকৈ তেওঁলোকে মা কামাখ্যা মন্দিৰত আছে। কিছু সংখ্যক বহুত আগৰ পৰাই আছে। এয়া পৰিৱেশ দেখিলে আপোনালোকে গম পাব কিমান ভক্ত আহিছে আৰু কিমান মানুহ, কেৱল মাথো মানুহ মানুহ মানুহ। আৰু যিহেতুকে মই ৰাতিপুৱাৰ সময়ত আহিছোঁ, গতিকে লাহে লাহে মানুহ আৰু আহি আছে। সন্ধিয়া সময়ত আৰু বহুত হ'ব। লগতে যেতিয়া অনুৰাগীসকলক লগ পাওঁ, কিবা এটা যেন শক্তি পাওঁ ভিডিঅ' বনাবলৈ, নতুন নতুন কণ্টেণ্ট লৈ। কোনোবাখিনিত যদি কিবা এটা ভুল হৈ আছে, সেইখিনি নিজেই উনুকিয়াই চোৱাৰ মানে এটা পাওঁ, পথ এটা পাওঁ, আৰু ভাবোঁ যে ইমানসকল মানুহে চাইছে বা তেওঁলোকে কিবা এটা ভাল পাইছে, গতিকে কণ্টেণ্টসমূহ আৰু অকণমান উন্নত কৰিব লাগিব, যাতে আৰু অকণমান কিবা দিব পাৰোঁ। ঠিক তেনেকৈ বিভিন্নজন অনুৰাগী লগ পাওঁ, কিমান যে ভাল লাগে। আপোনালোকে জানেনে, মই একেবাৰে সহজ সৰল আৰু সাধাৰণ এজনী ছোৱালী। সকলোৱে মাতিব পাৰে, কোনেও কুণ্ঠাবোধ কৰিব নালাগে। এবাৰ আপোনালোকে কথা পাতিলে গম পাব। বহুতে ভাবে হয়তো নামাতিম বা তেনেকৈ, মনতে তেওঁলোকে চিনি পাই পেলাই কয়। আৰু এয়া হৈছে বন্তিৰীমা বা। বন্তিৰীমা বাও আহিছে আজি মোক লগ কৰিবলৈও, আৰু লগতে আগতে অহা নাছিল অম্বুবাচী মেলাত, সেয়ে মই ক'লোঁ ব'লক ভাল লাগিব। ঠিক তেনেকৈ আহিলে, আৰু বাৰো এটা চেনেল আছে নতুনকৈ, তেওঁ ভিডিঅ' দিবলৈ লৈছে। আপোনালোকে চাব পাৰে, যিসকলে চাইতো চায়ে, বন্তিৰীমা ফুকন শইকীয়া বুলি আপোনালোকে চাব পাৰে। আৰু এইয়া চাওক কামাখ্যা মন্দিৰৰ পৰিৱেশ কিমান মানে ভাল লগা। মোৰ সঁচাকৈয়ে গ'লে মানে আহিবলৈ মন নাযায়, সেইটোৱে কথা। আৰু অনুৰাগীসকলক যেতিয়া লগ পাওঁ বহুত ভাল লাগে, যে যিহেতুকে ভিডিঅ' বনাম বুলি কোনোদিন ভবা নাছিলোঁ। আৰু এয়া বাগৰাকী, তেওঁ বোলে ভিডিঅ' চাই। ভাল লাগিল বহুত লগ পাই। আৰু এয়া বৰমা আৰু বা। বহুত ভাল লাগিছে আপোনালোকক লগ পাই। সদায় ভালে থাকক, হাঁহি থাকিব। ভগৱানে যেন, মা কামাখ্যাই যেন সকলোৰে মনৰ কামনা পূৰণ কৰে, লগতে সকলোলৈকে সুদৃষ্টি ৰাখে, তাৰে কামনা কৰিছোঁ মা কামাখ্যাৰ ওচৰত। 2 দিন গ'লোঁ, বহুত ভাল লাগিছে। যদিও খোজকাঢ়ি পেলাই যোৱা হয়, অকণমানো যেন কষ্টই অনুভৱ হোৱা নাই। নাজানো হয়তো কাৰ কেনেকুৱা হৈছে, কিন্তু মই ভাগৰুৱা অনুভৱ কৰা নাই। মোৰ ভাল লাগিছে বহুত বেছি। অহা বছৰো যদি মায়ে আনে নিশ্চয় আহিম, আপোনালোকো আহিব, লগ পাম। আৰু আজিও আহিব আপোনালোক, যিসকল আহে নিশ্চয় এবাৰ লগ পাম আপোনালোকক। এয়া চাওক অকণমান পৰিৱেশটো দেখোঁ, ইমান যে ধুনীয়া, সেউজীয়া সেউজীয়া। মানে আহিলেই ভাল লাগে। খোজকাঢ়িতো এনে অহা নাযায়, গাড়ীত অহা যায়, কিন্তু এই খোজকাঢ়ি আহোঁতেহে আচলতে প্ৰকৃত পৰিৱেশটো মানে আমি উপলব্ধি কৰিব পাৰোঁ। লগতে আমাৰ ভাল লাগে মনটো, সেউজীয়া দেখিলে এনেও ভাল লাগে, নহয়নে? সেইবাবে বেয়া লগা নাই, খোজকাঢ়ি গ'লেও কিবা এটা ভাল লাগিছে। আৰু ইমানবোৰ মানুহ লগ পোৱা যায়, কথা বতৰা পাতিলে তেওঁলোকৰ মনৰ ভাৱবোৰ বুজা যায়, দুখ কষ্ট সকলো পাহৰি যোৱা যায়। আৰু যদি মনত কিবা এটা দুখ থাকেও, কাৰোবাৰ লগত কথা পাতিলে বা তেওঁলোকৰ দুখবোৰৰ উমান পালে এনেকুৱা অনুভৱ হয়, তাৰ তুলনাততো আমি বহুত সুখী। আৰু যেতিয়া কিমান ধৰি লওক কাৰোবাৰ হাত নাই, কাৰোবাৰ ভৰি নাই,
কোনোবাই চকুৰে দেখা নাপায়, গতিকে তেওঁলোকক যেতিয়া আমি দেখোঁ কিমান বেয়া লাগে, কাৰণ পৃথিৱীখন চোৱাৰ হেঁপাহ সকলোৰে থাকে, কাণেৰে শুনাৰ ইচ্ছা সকলোৰে থাকে, কিন্তু ভগৱানে জানো সকলোকে সেইখিনি দিছে? হয়তো সেয়া নিজৰ কৰ্মফল বা কিবা এটা তেনেকুৱা, সেইটো ক'ব নাযাওঁ। গতিকে তাৰ তুলনাত ভগৱানে আমাক হাত দিছে, ভৰি দিছে, সকলোখিনি দিছে। গতিকে আমাৰ ইমান দুখ কিয়? আমি মাথো কৰিব লাগে, আগুৱাই যাব লাগে। ভগৱানে আমাক কেতিয়াও কৰি নিদিয়ে, কিন্তু ভগৱান নামৰ শক্তিটোৱে আমাক শক্তি দিয়ে, প্ৰেৰণা দিয়ে, আগুৱাই যোৱাৰ সাহস দিয়ে। আমি মাথো নিস্বাৰ্থভাৱে কষ্ট কৰিব লাগে আৰু চেষ্টা কৰিব লাগে, নিশ্চয় আমি আগুৱাই যাব পাৰিম। মা কামাখ্যাৰ ওচৰত পুনৰবাৰ সেৱা জনাইছোঁ, যাতে সকলোৰে মংগল হয়, সুখেৰে থাকিব পাৰে, সবাধৰণে মনৰ কামনাবোৰ পূৰ হয়। জয় কামাখ্যা মা কি জয়। আজি যিসকল আহে সকলোকে লগ পাম, এষাৰ মাত দিব, আমিও যাম, আপোনালোকো আহক।